আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10ৰ গণিতৰ অনুশীলনী 8ৰ পাৰ্ট 1 আৰম্ভ কৰিবলৈ আগবাঢ়িছো। পাৰ্ট 2 অনুশীলনী পাৰ্ট মানে কি 8লৈ যোৱাৰ আগত কি কৰিব লাগিব, আমি যেহেতু 8.1 বা 8ত কি আছে আমাৰ ত্ৰিকোণমিতিৰ বিষয়ে আছে। ত্ৰিকোণমিতিৰ আগৰ ভিডিঅ'ত আমি কি কৰিছিলো, বাকি অনুপাত কেইটা শিকিছিলো। এবাৰ কি লাগিব আমাক ত্ৰিকোণমিতিৰ এই চাৰ্টখনৰ টোটাল কিমানটা মান আছে, 30টা মান আছে। এই মান কেইটা আমাক জানিব লাগিব অনুশীলনী 8টো কৰিবৰ কাৰণে। সেই কাৰণে আমি কি কৰিম, এই মানখিনি মনত ৰাখিবৰ কাৰণে ইয়াৰ যদি আমি 15টা মান মানে কি উলিয়াব জানো, 15টা কি হয় তাৰ উলটা হয়। যেহেতু এটাৰ বিপৰীত আনটো আছিলে, সাইনৰ বিপৰীত কসেক আছিলে, কসৰ বিপৰীত আছিলে সেক, টেনৰ বিপৰীত আছিলে কট। সেই কাৰণে আমি সাইন কস আৰু টেনৰ এই 15টা মান উলিয়ালে আমি কি কৰিব পাৰো, বাকি 15টা উলটা কৰি দিলে হয়। এই চাৰ্টখন পূৰণ কৰিবৰ বাবে কি লাগে আমাক, প্ৰথম 5টা মান লাগিব। এটো সাইন এ কিয় লিখিছো, আমি আগৰ ভিডিঅ'তে পাইছো যে 8.1ত কি আমি সূক্ষ্ম কোণ সাপেক্ষে, সূক্ষ্ম কোণটো কি কৰিব মানে কি এ বি সি এই তিনিটাৰ ভিতৰত যিটোৱে সূক্ষ্ম কোণ হয় সেনেকাও ধৰিব পাৰো বা থিতাও ধৰিব পাৰো। ইয়াত এ কোণটো ধৰিছে, ধৰি দেখুৱাইছে। তেতিয়াহ'লে আমি কি এইকেইটা মান উলিয়াবৰ কাৰণে কি 5টা আমি সংখ্যা লিখি লম। 0 0 1 2 3 4 0 2 1 2 এইকেইটা আকৌ কিহেৰে কৰিম, 4ৰে ডিভাইড কৰিম। প্ৰতিটোকে আমি 4ৰে ডিভাইড কৰিম, তাৰপিছত বৰ্গমূল উলিয়াম। অলপ ঠেক হ'ল বাৰু, জাগাটো কমিল কাৰণে। বৰ্গমূল উলিওৱাৰ লগে লগে কি হ'ব, এইটো 2 হ'ব, ওপৰত 0। তাৰপিছত এইটোৰ কি হ'ব 2, 1ৰ বৰ্গমূল কি 1 এ। এইটোক যদি আমি কাটাকাটি কৰি লওঁ 2 2 4, 4ৰ ওপৰত থাকিলে 1, 1ৰ বৰ্গমূল 1, 2ৰ বৰ্গমূল কি হ'ব নাই, যেহেতু ৰুটটো থাকি যাব। তাৰপিছত ঠিক একেদৰে এইটোত কি হ'ব, 3টো যেহেতু বৰ্গমূল ওলাই ৰুটটো থাকি যাব। তাৰপিছত কি হ'ব 4ৰ বৰ্গমূল হ'ব 2। এইটো 4 4 কাটা গ'ল, থাকিলে 1, 1ৰ বৰ্গমূল হ'ব 1। আমি পাই গ'লো এই 5টা মান। এতিয়া এফালৰ পৰা বহাই গ'লে হ'ল। এইটোৰ মানে কি হ'ব, যিমান ডাঙৰ সংখ্যাৰেও যদি 0 হৰণ কৰা যায় তাৰ মান সদায় কি পোৱা যায়, 0 পোৱা যায়। তেতিয়াহ'লে ইয়াৰ মান হ'ব কি 0, এটোৰ মান হ'ব কি 1/2, এটোৰ মান হ'ব 1/√2, এটোৰ মান হ'ব √3/2 আৰু এটোৰ মান হ'ল 1। এয়া পালো আমি সাইনৰ মান। তেতিয়াহ'লে সাইনৰ মানটোৰ উলটা কেইটা লিখি আহিলে কি পাম, আমি কসৰ মান পাম। 90 ডিগ্ৰী মানটো 0 ডিগ্ৰীত লিখি দিয়া 1, তাৰপিছত আহিব 3/2, তাৰপিছত এইটো মাজৰটো একে থাকি যাব, এইটো হ'ব 1/2, এইটো হ'ব 0। এতিয়া টেনৰ মানটো ওলাবৰ কাৰণে কি কৰিব লাগে, কসৰ মানেৰে সাইনৰ মানক হৰণ কৰিব লাগে। 1ৰে যদি 0 হৰণ কৰা যায় সদায় কি পাম, আমি 0 পাম। তাৰপিছত এইটো হৰণ কৰিলে কি হ'ব, 1/2 হৰণ বুলি কোৱাৰ লগে কি হ'ব, উলটা হৈ যায়, তলৰটো ওপৰত যাব। তেতিয়াহ'লে কি 2টোৰ ওপৰত গ'ল, √3টো তলত আহিলে, 2টো কাটা গ'ল, থাকিল কিমান 1/√3। ঠিক একেদৰে এইটো কৰিম আমি 1/√2। এইটো হৰণ কৰি দিয়াৰ লগে লগে ওপৰত গ'ল √2, 1টো নাপাতিলেও কথা নাই, তলত থাকিলে কিমান 1। তাৰপিছত আহিলে কি √3/2 ইনটু উলটা হৈ গ'ল, যোৱাৰ লগে লগে ওপৰত 2 গ'ল, তলত থাকিলে 1, 2 কটা গ'ল, থাকিলে কিমান, তলৰ 1টোৰ কোনো অৰ্থ নাই কাৰণে এইটো হ'ব যায় √3। তাৰপিছত 0ৰে কি কৰিব নোৱাৰে, কোনো সংখ্যা হৰণ কৰিব নোৱাৰি, সেইটো হ'ব কি
সংজ্ঞাবদ্ধ নহয় মানে হেতু ত্ৰিকোণমিতিৰ গণিত শাস্ত্ৰত কি নাই 0ৰে হৰণ কৰা নিয়মটো এটা কি কৰিম আমি যেহেতু 15টা উলিয়াই ললো বাকি 15টা আমি কি উলটা কৰিলে হল সাইনৰ বিপৰীত আছিল কোসেকৰ মানটো কি হ'ব উলটা কৰি দিলে কি হ'ব 0ৰে যেহেতু হৰণ কৰিব নোৱাৰে সংজ্ঞাবদ্ধ নহয় বুলি কৈছিল হেতু তেতিয়ালে কি হ'ব সংজ্ঞাবদ্ধ নহয় তাৰ পিছত এটো উলটা কৰি দিলে কি হ'ব ওপৰত যাব দুইটো তলত এক আহিলে এটো কি হ'ব উলটা হৈ গল √2 হৈ গল তাৰ পিছত এটো কি হ'ব 2 টো ওপৰত গল √3 টো তলত আহিলে তাৰ পিছত 1 টো কি হ'ব উলটা কৰি দিলে কি হ'ব তাৰ মান সদায় 1 এ হ'ব তাৰ পিছত আছিল কোসৰ বিপৰীত কি আছিল sec তেতিয়া হলে কি হ'ব 1 ৰ বিপৰীত কি হ'ব 1 এ হ'ব সদায় তাৰ পিছত এটো উলটা কৰি দিলে কি হ'ব 2 টো ওপৰত যাব গল √3 টো তলত আহিলে এটো উলটা কৰি দিলে √2 আহিলে তাৰ পিছত এটো উলটা কৰি দিলে হৈ গল 2 এটো যেহেতু 0ৰে কি কৰিব নোৱাৰে তেতিয়ালে কি হ'ব এটো সংজ্ঞাবদ্ধ নহয় তাৰ পিছত আহিলে 10 ৰ বিপৰীত cot এটো কি হ'ব 0ৰে হৰণ কৰিব নোৱাৰে তেতিয়ালে 0ৰ হেৰি কি হ'ব বিপৰীতটো সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধৰ বিপৰীত কি হ'ব 0 এটো উলটা কৰি দিলো √3 আহি গল এটো উলটা কৰি দিলো 1 আহিল এটো তলত যেটো 1 আছে 1 টো কত গল ওপৰৰ √3 টো কত আহিল তলত সংজ্ঞাবদ্ধৰ বিপৰীত কি হ'ব 0 এইখিনি পাই গলো আমি 30টা মান আৰু অনুশীলনীলৈ যাওতে আমি কি কৰিম এই চাৰ্টখনৰ সহায়ত অনুশীলনী প্ৰশ্নবিলাক সমাধান কৰিম এতিয়া প্ৰশ্নবিলাকৰ ফালে আমি আগবাঢ়ো 1 নম্বৰত দিয়া আছে তলত দিয়া বিলাকৰ মান উলিওৱা 1 নম্বৰ 1 ত দিয়া আছে এতিয়া sin 60 ডিগ্ৰী into cos 30 ডিগ্ৰী plus sin 30 ডিগ্ৰী into cos 60 ডিগ্ৰী একেটা এটা আমি ওপৰত উল্লেখ কৰা চাৰ্টখনৰ সহায়ত কি কৰিম মানবিলাক লিখিম sin 60 ডিগ্ৰী মান এটা কিমান হ'ব কলমটো সলাই লও sin 60 ডিগ্ৰী মানটো হ'ব আমাৰ √3/2 into যেটো into হৈ আছে তাৰ পিছত আহিলা cos 30 ডিগ্ৰীৰ মান cos 30 ৰ মান আমি পাইছিলো কি একে নিচিনা হয় √3/2 তাৰ পিছত প্লাস থাকিলে তাৰ পিছত আহিলা sin 30 ৰ মান sin 30 ৰ মান আছিল কিমান 1/2 into cos 60 ৰ মান আছিল কিমান 1/2 একিটা মান কিটা আমি এটা কি কৰিম যেহেতু কাটাকাটি না যায় তেতিয়াহলে কি কৰিম আমি তলৰ কিটা তলে পূৰণ কৰিম কি হ'ব 2 দুগুণ 4 আৰু √3 পূৰণ কৰিলে কি হ'ব 3 প্লাস 2 দুগুণ 4 1 1 গুণ 1 হৈ গল দুটাৰ ভিতৰত লসাগু ললো 4 হল তাৰ পিছত 1 সমান কিমান হল 4/4 মাইনাস কাটাকাটি কৰোতে কিমান থাকিলে 1 তেতিয়ালে आंसर হল 1 এবাৰ আমি 2 নম্বৰটো সমাধান কৰিবলৈ আগবাঢ়ো 2 নম্বৰত দিয়া আছে 2 10 স্কয়াৰ 45 ডিগ্ৰী মানে কি এটো 45 ৰ ওপৰত স্কয়াৰটো কিয় দিয়া নাই কাৰণ ইয়াৰ কোণটো মানটো বেছি হয় যেটো সূক্ষ্ম কোণত ধৰিব লাগে তেতিয়ালে স্থূল কোণ বা বেলেগ কোণ হৈ যায় সেই কাৰণে কি কৰা হয় এই ডিগ্ৰীটোৰ ওপৰত দিয়া না যায় তাৰ পিছত দিয়া আছে প্লাস cos স্কয়াৰ 30 ডিগ্ৰী minus sin স্কয়াৰ 60 ডিগ্ৰী তেতিয়াহলে 2 টো কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে 1045 ৰ মান আছিল 1 তেতিয়াহলে 1 কি হ'ব স্কয়াৰ প্লাস cos 30 ৰ মান আছিল কিমান √3/2 এটো কি হ'ব হোল স্কয়াৰ মাইনাস sin 60 ৰ মান আছিল কিমান √3/2 এটো কি হ'ব
যেহেতু স্কুৱেৰ দিয়া আছে স্কুৱেৰ হ'ব তেতিয়াহ'লে আমি পাম এতিয়া কিমান এইটো 1ৰ বৰ্গমূল কি হ'ব 1 হ'ব তেতিয়াহ'লে 2 হৈ থাকিলে প্লাছ এইটো কি √3 বৰ্গমূল কি হ'ব 3 আৰু তোৰ বৰ্গ সংখ্যা কি হ'ব 4 তাৰপিছত মাইনাছ একে নিচিনা হ'ব 3 এইটো 4 এতিয়া আমি এইটো এনেকৈও কৰিব পাৰোঁ এইটো প্লাছত আছে এইটো মাইনাছত আছে এনেকৈ কাটি গ'ল সেনেকুৱাকৈও ধৰিব পাৰোঁ দীঘলকৈ নকৰি আমি এই দুটা এইটো এনেকৈ কাটি গ'ল বুলি কয় থাকিলে কিমান 2 এনেকৈও কৰিব পাৰোঁ বা যদি দীঘলকৈ কৰিব বিচাৰোঁ এইখিনি কৰি দিছোঁ ইয়াৰ কি ল'ব লাগিব লসাগু ল'ব লাগিব 4 হ'ল হোৱাৰ পাছত কি হ'ব এয়া 4 দুগুণ 8 যোগ 3 মাইনাছ 3 হ'ব তাৰপিছত কি হ'ল এই দুটা প্লাছত আছিলে থকাৰ লগে লগে 8 3 11 পৰা 3 যাব আকৌ 4 হ'ল 4 হোৱাৰ লগে লগে 11 পৰা 3 যোৱাৰ লগে লগে কিমান হ'ব এতিয়া 8 থাকিলে তাৰপিছত 4 দুগুণ 8 একে হয় ইমানখিনি কৰাত কৰি আমি কি এইখিনিতে সমাধানটো উলিয়াব পাৰোঁ এইখিনি কৰাৰ প্ৰয়োজন নাই তো তোমালোকক জানাৰ কাৰণে বুজাই দিলোঁ বাৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰ 3 নম্বৰত দিয়া আছে cos 45 ডিগ্ৰী মাইনাছ sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী এতিয়া আমি প্ৰথমতে কি কৰি লওঁ মানকেইটা বহাই লওঁ প্ৰথম আমি মান বহাম cos 45 ৰ মান আছিলে 1/√2 sec 30 ৰ মান আছিলে 2/√3 প্লাছ cosec 30 ৰ মান আছিলে 2 এইখিনি আমি এতিয়া সমাধান আগবঢ়াম 1/√2 টো একে থাকি যাব এই দুটা কি কৰিম আমি লসাগু ল'ম লসাগু লোৱাৰ লগে লগে কি হ'ব √3 লসাগু হ'ল হোৱাৰ লগে লগে √3 আৰু √3 কেইবাৰ গ'ল একবাৰ মানে কি থাকিব ইয়াতে 2 থাকিব তাৰপিছত ইয়াৰ তলত যেহেতু 1 আছিল 1 টোৰে এই √3 হৰণ কৰোঁতে কেইবাৰ গ'ল √3 বাৰ তেতিয়াহ'লে 2√3 এইখিনি পালোঁ আমি পোৱাৰ লগে লগে তো আমি কৰি লওঁ 1/√2 2 প্লাছ আমি এইটো এনেকুৱাকৈ কৰিব পাৰোঁ এতিয়া 1/√2 এইটো কি কৰি দিম ওলোটা কৰি দিম হৰণ হৈ আছে যেহেতু পূৰণ হৈ যাব √3 টো ক'ত যাব ওপৰত আৰু এইটো আমি কি কৰি দিব পাৰোঁ ওলোটা কৰি দিব পাৰোঁ ডাঙৰটো এইফালে লিখিব পাৰোঁ তেতিয়া একো ভুল নহয় মুঠতে চিনটো একে ৰাখিলে হ'ল +2 এতিয়া কি কৰিম তলৰটো পূৰণ যেহেতু কাটা কাটি নাযায় তেতিয়াহ'লে ওপৰটো পূৰণ একেইদে কি হ'ব √3 হ'ব এইটো পূৰণ কৰিলে কি হ'ব প্ৰথমতে আমি এইটো পূৰণ কৰোঁ কিমান হ'ব ৰুটৰ ভিতৰত থকা দুটা পূৰণ হ'ব 2 টো বাহিৰত থাকিলে 6 তাৰপিছত প্লাছ চিন থাকিলে √2 আৰু 2 কৰাৰ লগে লগে √2 এইটো পাই গ'লোঁ আমি মান কিন্তু আমাৰ এইখিনিতে এনসাৰটো হ'বলগীয়া আছিল কিন্তু কি হয় তলৰ ৰুট থাকিলে সেইটো কি প্ৰযোজ্য নহয় সেইকাৰণে তলৰ ৰুটটো উঠাব লাগিব তলৰ ৰুটটো উঠাব লাগিলে আমাৰ কি কৰিব লাগিব তলৰ ৰাখিটো যদি প্লাছত আছে তেতিয়াহ'লে মাইনাছৰ একে ৰাখিলে কি কৰিব লাগিব আকৌ পুনৰ পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব ৰুটটো উঠি যাব ঠিক থাকিলে তেতিয়াহ'লে 2 6 + 2 √2 এইটো যেহেতু প্লাছত আছে আন এটা এনেকুৱা ৰাখি আমি মাইনাছৰ ওলাব লাগে 6 মাইনাছ যেটো আমি নতুনকৈ সংযোজন কৰিছোঁ সেইটো কি হ'ব ওপৰতো কৰিব লাগিব মাইনাছৰটো যেহেতু আমি কৰিছোঁ সেইকাৰণে ওপৰতো মাইনাছ আইডি কৰিব লাগিব
এটো কিহত পৰিল a স্কয়াৰ মাইনাস a প্লাস b হোল ইনটু a মাইনাস b মানে a স্কয়াৰ মাইনাস b স্কয়াৰ তেতিয়ালে কি হ'ব হোল স্কয়াৰ মাইনাস এটো এটা কৰিম আমি 2 থাকিলে কিমান হ'ব 18 মাইনাস 2 থাকিলে ৰুটৰ ভিতৰত থকা দুটা পূৰণ হ'ব 3 দুগুণ 6 18 তোৰ আকৌ আমি কি কৰিব পাৰো বৰ্গমূল উলিয়াব পাৰো 18 কেনেকাকে পাও 2 9 গুণ 18 মানে 9 তো আমি কি কৰিব পাৰো 3 দুটা পূৰণ কৰিলে তেতিয়া হলে 3 তো বাহিৰত ওলাই আহিব তেতিয়া হলে কিমান হ'ল 3 দুগুণ 6 6 কি থাকিলে এটো বৰ্গ সংখ্যা বৰ্গমূল নাই তেতিয়া হলে ইফালে 6 নাই বা এনেকুৱাও কৰিব পাৰো 2 * 3 তাৰ পিছত এটো কি হ'ব বৰ্গমূল হ'ব কিমান বৰ্গ সংখ্যা হ'ব 4 তাৰ পিছত 6 ৰ * 6 মাইনাস এটো কি হ'ব 4 আৰু এটো হ'ব 2 ইয়াৰ আমি কমন ল'ব পাৰো ইয়াতো 2 আছে ইয়াতো 2 আছে তেতিয়ালে 2 টো কমন ল'লো থাকিলে কিমান 3√2 মাইনাস 6 √6 তাৰ পিছত ইফালে কিমান হ'ল 6 4 গুণ 24 মাইনাস 4 গুণ 8 8 6 14 16 থাকিলে এটো হৈ গল আমাৰ এনসার যেহেতু আমাৰ কি এটোক আমি আৰু অলপ সৰু কৰিব পাৰো কাৰণ এই দুইটোৰে এটো 16 কাটা যাব কেইবাৰ 8 বাৰ তেতিয়া হলে কি হয় আৰু অলপ সৰু হৈ গল আমাৰ 8 এটো হৈ গল এনসার 4 নম্বৰ প্ৰশ্নলৈ আহো আমি 4 নম্বৰত দিয়া আছে sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী divided by sec 30 ডিগ্ৰী plus cos 60 degree plus cot 45 degree প্ৰথমতে আমি কি কৰিলাম ইয়াৰ মান কেটা লিখিলাম মান কেটা লিখিম sin 30 degree মান আছিল কিমান 1/2 plus tan 45 degree মান আছিল 1 minus cosec 60 degree মান আছিলে 2/√3 ঠিক একেদৰে sec 30 degree মান আছিলে 2/√3 plus cos 60 degree মান আছিলে 1/2 আৰু cot 45 ৰ মান আছিলে 1 এতিয়া আমি আগৰটোৰ নিচিনাকৈ কি কৰিম লসাগু উলিয়াম তলৰটোৰ লসাগু উলিয়াইলো আমি তলৰটোত কি হ'ব √3 কি হ'ব লসাগু হ'ব আৰু তাত 2 থাকিব কাৰণ এটো 2 আছে নহয় তেতিয়া হলে কি 3 ৰে কিমান গল 4 দুইবাৰ যায় প্লাস 2 ৰে তাতে কিমান থাকিলে √3 মানে √3 আৰু এটো কি হ'ব 2√3 ঠিক একেদৰে ইয়াতো কি কৰিম আমি লসাগু লম ইয়াতো একে নিচিনা হ'ব 2 দি যোৱাৰ লগে লগে থাকিলে √3 plus 2√3 plus minus 4 ওপৰৰ কিটা কি হ'ব এটো √3 আছে ইয়াৰ আগত মানে 1 আছে তেতিয়ালে কি হ'ব 3√3 তাৰপিছত -4 এটোটো কি হ'ব
আমি এফালে আনি ল'ম ৰুট থকাটো 3 প্লাছ 4 সৰি এইটো মোৰ আৰু এটা লিখা ভুল হৈ গ'ল ৰুট 3 মাইনাছ 4 2/√3 আৰু ইয়াতে কি হ'ব 2/√3 এতিয়া কি হ'ব এটো লগ এটো হৰণ হৈ আছে যেটা আমি পূৰণ কৰি দিম 3√3 মাইনাছ 4 এটো ওপৰত যাব এতিয়া কি হ'ব 2√3 3 প্লাছ 4 তেতিয়ালে এটো আৰু এটো কাটা গল এটো কাৰণ না যায় এটা প্লাসত আছে এটা মাইনাসত আছে হেকিনে আমি কি কৰিম ওপৰৰ ফালে কৰিম এটা থাকিলে কিমান 3√3 minus 4 3√3 minus plus 4 যেহেতু তলত ৰুট থাকিলে কি হ'ব ৰুটটো উঠাব লাগিব এনসাৰ নহয় তেতিয়ালে উঠোৱাৰ এটা নিয়ম আছিল আমাৰ কি যদি এটা ৰাখি প্লাসত আছে তেতিয়ালে আকৌ মাইনাসৰে কি কৰিব লাগে হৰণ কৰিব লাগে -4 ওপৰটো একেদৰে কৰিব লাগিব আমি -4 3√3 minus 4 এতিয়া হৰণ কৰিলে কি হ'ব a square minus b square সূত্ৰত পৰিলে whole square plus minus 4 square এটো আমি এটা হৰণ কৰিম প্ৰথমতে কি পূৰণ কৰিম এটো ৰাখিলে এটো পূৰণ কৰিব লাগে আমি দীঘলীয়া পদ্ধতিতে কৰিম যেনিবা অলপ দীঘল হলে কথা নাই যাতে তোমালকে বুজি পোৱা প্ৰথম এটো ৰাখিলে এটো ৰাখি গোটেই ৰাখিটো কৰিম 3 minus 4 তাৰ পিছত কি আছে মাইনাস চিন আছে মাইনাস কি হেৰা কৰিম 4 এৰা কৰিম 4 এটো কিমান হ'ব 3 3 গুণ 9 ইফালে থাকিলে 3 আৰু 4 4 গুণ কিমান হ'ল 16 এটোৰা কৰিলে কিমান হ'ল 3 3 গুণ 9 ইয়াৰে এটা 3 থাকিলে মাইনাস তাৰ পিছত 3 4 গুণ 12 থাকিলে 3 মাইনাস 3 4 গুণ 12 তাৰ পিছত মাইনাস মাইনাস প্লাস 4 4 গুণ 16 16 17 তেতিয়ালে কি হ'ব মাইনাস মাইনাস প্লাস হৈ যায় চিনটো কিন্তু মাইনাস থাকি যায় কি হ'ব 24 আৰু এটো কি হ'ব 3 plus 16 এটা যেটো প্লাসত আছে 27 ৰ পৰা 16 গলে থাকিলে 11 এটা প্লাস কৰিলে হ'ল 43 minus 24√3 এটো হৈ গল আমাৰ এনসার 5 নম্বৰত দিয়া আছে 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree আমি প্ৰথমতে কি কৰিলো একেটাৰ মান গিটা বহাইলো 5 to into হৈ আছে cos 60 degree মান আছিলে 1/2 তেতিয়ালে স্কয়ার আছে যেটো স্কয়ার
তাৰপিছত আছিলে প্লাছ 4 ইনটু 30 মান আছিলে 2/√3 এটো কি হ'ব হোল স্কয়াৰ মাইনাস 1045 ৰ মান আছিলে 1 তেতিয়ালে 1 স্কয়াৰ তাৰপিছত sin 30 ডিগ্ৰী মান আছিলে 1/2 তেতিয়ালে কি হ'ব হোল স্কয়াৰ প্লাস cos 30 ডিগ্ৰী মান আছিলে √3/2 এটো কি হ'ব হোল স্কয়াৰ এটা কি কৰিম আমি মানগিটা বহাই দিম আগতে ৰুটটো উঠাই বৰ্গমূল চিনটো উঠাই লম ইয়ালে কি হ'ব 4/1 1টো বৰ্গমূল সংখ্যা হ'ব 1 আৰু 2 হ'ব 4 ঠিক একেদৰে 4 ইনটু উপৰটো কি হ'ব 4 তলৰটো কি হ'ব 3 মাইনাস 1 তাৰপিছত এটো কি হ'ব 4/1 যোগ 3 কলে হ'ব 4 এখানে কি হ'ব উপৰটো ওপৰৰ পূৰণ 4/5 যোগ 4 4 16 16/3 তলৰটো লখাব লব 4 1 plus 3 ওপৰটো লখাব লও আমি লখাব ললে কি হ'ল 3 4 গুণ 12 5 3 গুণ 15 যোগ 64 minus 12 4 4 কাটা গ'ল তাৰপিছত ওপৰত থাকিলে কিমান 12 আৰু তা প্লাছত আছিলে কিমান হ'ল 79 ৰ 12 মাইনাস কৰিব লাগে কৰাৰ লগে লগে তলটো যেহেতু কাটাই গ'ল ওপৰটো এনেকে ওপৰটো লিখিলে হ'ল 67 এটো হৈ গ'ল আমাৰ এনসার 6 নম্বৰৰ কি আগতে মানগিটা এবাৰ বহাই লৈছো cosec 30 ডিগ্ৰী মান হ'ল 2 cosec 60 ডিগ্ৰী মান হ'ল 2/3 আৰু cosec 90 ডিগ্ৰী মান হ'ল 1 ঠিক একেদৰে sec 0 ডিগ্ৰী মান হ'ল 1 sec 30 ডিগ্ৰী মান 2/3 √3 আৰু sec 60 ডিগ্ৰী মান হ'ল 2 এতিয়া আমি এই কৰো সমাধান লসাগু উলিয়াম থাকিলে √3 ইয়াৰ তলত যেহেতু এটা 1 আছিল তেতিয়ালে কি হ'ব 2 √3 1 এদি কেইবাৰ গ'ল √3 বাৰ গ'ল তাৰপিছত প্লাস ইয়াত কি হ'ব √3 তেতিয়ালে কি থাকিলে 2 থাকিলে প্লাস √3 1 এদি √3 বাৰ গ'ল ঠিক একেদৰে আকৌ ইয়াতো কি হ'ব √3 আমি লখাব ললো কি পাম √3 প্লাস 2 প্লাস 2 √3 একেবাৰে আমি কৰিম এতিয়া ইয়াতে কি হ'ব 3টা √3 প্লাস 2 এটো উলটি গ'ল ওপৰত থাকিলে কিমান √3 তলত কি হ'ব 3 প্লাস 2 তেতিয়ালে সমান সমান হৈ আছে পুৰণত কি হয় কাটা কাটি যায় তলে ওপৰে কাটা কাটি গ'ল এনসার হৈ গ'ল 1 এটো হৈ গ'ল আমাৰ 1 নম্বৰৰ প্ৰশ্নৰ সমাধান নেক্সট